সকলোৱে এটা সুন্দৰ অনুষ্ঠানৰ উপভোগ কৰিলো আৰু সমভাগী হলো আচলতে বাইদেউৰ ঘৰত আৰু এইগৰাকী বাইদেউ আমাৰ মাজত আছে বাণী বৰুৱা বাইদেউ আৰু বাইদেউৰ ঘৰত আজি কি অনুষ্ঠান আছিলে চাওক এয়া পিছফালে দেখিছে আপোনালোকে সাংস্কৃতিক সন্ধিয়াত স্মৰণীয় আৰু বৰণীয় শিল্পীসকলৰ এটি বিশেষ অনুষ্ঠান আয়োজন কৰিছিলে আৰু বাইদেউৰ মুখেৰে আমি শুনিম বাইদেউ আজি এই অনুষ্ঠানৰ সম্পৰ্কে আপোনাৰ মানে কেনে ধৰণে আপুনি ভাবিলে কিয় মনলৈ আহিল এই কথাটো সৰুৰ পৰাই গান নাচ নাটক এইবিলাক কৰিছিলোঁ আৰু নিজে নিজেই মঞ্চত উঠি গৈছিলোঁ মোক কোনো নিমন্ত্ৰণ কৰিব নালাগিছিল সৰুতে যেতিয়া ডাঙৰ হ'লো তেতিয়া লাজ লগা হ'ল এই নিমন্ত্ৰণ নকৰিলে কেনেকৈ মঞ্চত উঠিম কিন্তু যি ঠাইত আমি কৰিছিলোঁ সেই ঠাইগুলা সকলোৱে ডাঙৰ মানুহ গতিকে মোক চবেই জানে যে এই ছোৱালীজনী এটা কিবা হ'ব সকলোৱে মোৰ মা দেউতাক কয় আপোনালোকে তাক বাধা নিদিব একো কামত বাধা নিব তাই কিন্তু একদিন ডাঙৰ মানুহ হ'ব আৰু এই জগতৰে মানুহ হ'ব তেনেকা কৰি দিন বহুত উভতি গ'ল গৈ 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 এই 65ত মোৰ যেতিয়া 65 ইয়াৰ্ছ 2023 ৰাতিপুৱা আকাশ 8 দূৰদৰ্শনৰ আকাশ 8 চেনেলটো মই চামি সেইটো নাচালে মোৰ কামত এনাৰ্জি নহয় না একেবাৰেই কাম কৰিব ইচ্ছা নাযায় তো মই 8টা বাজে আকাশ 8 খুলিলোঁ খোলাৰ পিছত যে খবৰ পালো যে লতা মংগেশকৰ মৃত্যু মইতো একদম হাতত পানী নুঠে কান্দনৰ সুৰ নহয় চেপি 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 কান্দোতে 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 বহুত টাইম হৈ গ'ল মই ক'লো এৰা কিয় কান্দি আছো মইতো তাক কোনোদিন ওচৰত দেখা নাই কিয় কান্দিছো কান্দাতে আৰু ভাল হ'ল কান্দাতে মোৰ ভাববিলাক আহিল নহয় এই মানুহজনী হৈছে অমৰ শিল্পী এইবিলাকৰ মৃত্যু নহয় এইবিলাক যিমান দিন আমি বাঁচি থাকিম পরের জেনারেশন আমি গান বাজনা কৰি থাকিম এই সিমান দিন তেওঁলোকে আমাৰ মাজত জীয়াই থাকিব তেওঁলোকৰ কোনো দিন মৃত্যু নহয় এই অমৰ শিল্পীৰ পূজাৰিনী মই এক সঁচাই শিল্পী পূজাৰিনী বহু শিল্পীক জীৱনত ভাল পাইছো নিজেও হবাক বিচাৰিছিলোঁ নাজানো শিল্পী হৈছো না হোৱা নাই কিন্তু মোৰ মনৰ যেটা আত্মতৃপ্তি মই এই আত্মতৃপ্তিটো এই গান বাজনা নাটক সাহিত্য কবিতা এইবিলাকৰ মধ্যে সদায় মোৰ মনটো বিলীন হৈ থাকে আৰু মই ইয়াতেই আনন্দ পাওঁ যদি মই শৰীৰৰ কোনো ব্যথা বেদনাও পাওঁ তথাপিও এই জাতীয় পৰিৱেশ মোৰ আগত আহি পালে মই শৰীৰৰ ব্যথা মনৰ দুখ সব পাহৰি যাওঁ ধন্যবাদ বাইদেউ সঁচাকৈয়ে বাইদেউৰ কথাখিনি আমাক সকলোকে আপ্লুত কৰিলে এগৰাকী প্ৰকৃত সংগীতজ্ঞ আৰু লগতে বাইদেউ এগৰাকী খুব ভাল সাহিত্যিক ইতিমধ্যে বাইদেউ বহুত ভালে সংখ্যক কিতাপ লিখিছে কবিতা পুথিৰ পৰা প্ৰবন্ধৰ পৰা বিভিন্ন ধৰণৰ পুথি বাইদেউ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু আজিৰ অনুষ্ঠানত ভালে কেইগৰাকী শিল্পী আচলতে উপস্থিত আছে তাৰ ভিতৰত মই বঙাইগাঁৱৰ এগৰাকী আচলতে প্ৰতিষ্ঠিত সেতাৰ বাদক তেখেতৰ পৰা অলপ শুনিব বিচাৰিছো আজিৰ অনুষ্ঠানত আহি কেনেকুৱা লাগিল আৰু আপোনাৰ পৰিচয় মোৰ নাম ভাস্কৰ দাস ভালেই লাগিছে আজি অনুষ্ঠানটো ভালেই হৈছে আৰু মানে এনেকৈ যদি প্ৰগ্ৰাম হৈ থাকে মই আশা কৰিছোঁ সদায় আহি থাকিম আৰু কৰি থাকিম ধন্যবাদ সঁচাকৈয়ে এগৰাকী আচলতে নীৰৱ সাধক বুলি ক'ব লাগিব সেতাৰ বাদক আমি তেনেকৈ কিন্তু আমি তেনেকৈ লগ পোৱা নাছিলোঁ সঁচাকৈ আজি বাইদেউৰ অনুষ্ঠানটিত আমি তেখেতক লগ পাই ইমানেই ভাল লাগিল মানে আমাৰ ক'বলৈ ভাষা নাই আৰু আগলৈও আমি সেতাৰ বাদক নিশ্চয় শুনিম আপুনি আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু যদি এনেকুৱা প্ৰগ্ৰাম চলি থাকে এইটো বিচাৰোঁ ধন্যবাদ আমাৰ মাজত আছে বাপ্পী লাহিৰীৰ গান গাই আমাক আচলতে সকলোৱে আনন্দিত কৰি তুলিছিলে আপোনাৰ আজি কেনেকুৱা লাগিছে অনুষ্ঠানটিত উপস্থিত থাকি মেৰালমৰ লগত মই বেছি দিন পৰিচয় হোৱা নাই কিন্তু
এই সংগীতৰ মাধ্যমত এটা ভাল এটা ৰিলেশ্যন হৈছে আজি আৰু ফাৰ্ষ্ট টাইমত মানে লাইভ সেটাৰ চালোঁ এটা পৰিৱেশ এনেকুৱা সৃষ্টি হয় কেতিয়াও দেখা নাই মই তো বহুত আশা কৰিলোঁ আৰু ভৱিষ্যতত এনেকুৱা প্ৰগ্ৰাম আৰু বাৰে বাৰে হৈ থাকিব আমি উপভোগ কৰিব পাৰোঁ এইটো মই কামনা কৰোঁ ধন্যবাদ সঁচাকৈ আপোনাৰ অনুভৱ নমস্কাৰ মই ভাস্কৰ চক্ৰৱৰ্তী মই মেডামৰ লগত মেডামৰ মই বৰমা বুলি মাতো বেংগলীত বম্মা বুলি কয় তো বম্মাৰ এই কৃতিত্বটো বহুত মানে সোসাইটিৰ কাৰণে বহুত ডাঙৰ বস্তু নিজে অকলশৰীয়া হৈ এতিয়া হাতো ভাঙিছে দেখা পাই আছে অকলে গোটেই এৰেঞ্জমেণ্টটো কৰা বিগত মই 10 মানে 5-6 ইয়াৰ্ছ ধৰি চাই আছো মেডামে এনেকুৱা বস্তু এনেকুৱা প্ৰশ্ন অৰ্গানাইজ কৰি আছে এনেকুৱা প্ৰগ্ৰাম কৰি আছে সমাজৰ মাজত সোমাই থকা টেলেণ্ট কেইটাক লৈ লৈ আহি ইয়াতে সব এটা জায়গাত কৰি দিয়ে আজি আমি খুব ধুনীয়া যুগলবন্দী চালো মেডামৰ লগত আমাৰ কাজল দা আছিল সিজাৰত আৰু বাইদেউ কথকত আছিল আৰু এজন ছাৰ আছিল তবলাত আমি তিনিজনৰ যুগলবন্দী চালো এইটো আজিৰ ইভিনিংটো আমি ক'তবা এনেকুৱা লাগিছে যেন আমি ফ্লাডেড হৈ গৈছো ভাহি গৈছো ক'তবা এনেকুৱা লাগি আছে মই ক'তবা ভাহি গৈছো নাজানো মই মানে এইটো এক্সপ্ৰেছ কৰিব নোৱাৰো মই সৰু এটা কবিতা লিখিছিলো আজিৰ দিনত কিন্তু মানে মোৰ লাষ্ট লাইনটো আছিল যে এনেকুৱা কিবা এটা মানে নিজে টাইমটো নিজকে লৈ এটা মানে স্বৰ্গম লিখি দিয়ে মানে এনেকুৱা নিজতে হি ইনডালজ হৈ যায় তো আজি যেন লাগিল সঁচাকে টাইমটো আমাক লৈ লৈছে তাৰ বাবে বাইদেৱে এইটো এৰেঞ্জমেণ্ট কৰিছে আৰু এই আমাৰ আজি লতা মংগেশকৰৰ মৃত্যু দিৱস লগতে যিমান শিল্পীহঁতক আজি আমি স্মৰণ কৰিলো সিহঁতক শ্ৰদ্ধা জনালো পাৰিছো কাৰণ মেডামে কৰিছে মেডামটা আয়োজন কৰিছে একটা প্ল্যাটফর্ম বনাইছে এটা নিজে ক্রিয়েট কৰিছে প্ল্যাটফর্ম ইট ইজ নট এনি আদার প্ল্যাটফর্ম এটা ক্রিয়েট কৰিছে আমাক সবাক ইয়াতে লৈছে আৰু আমি যেন ইয়াতে সঁচাকে আহি মানে আগতেও হৈছে এনেকুৱা প্ৰগ্ৰাম খুবেই ভাল কাটিছে কিন্তু আজিৰ প্ৰগ্ৰামটো যেন কাজলদা থাকাৰ কাৰণে আপনি থাকাৰ কাৰণে নীলিমাবাই থাকাৰ কাৰণে আমাৰ বম্মাহঁতে থাকাৰ কাৰণে ইমান টেলেণ্ট এক জায়গাত হৈ গৈছিল আজি মানে টেলেণ্ট এনেকুৱা লাগিছে না এনেকুৱা ষ্টাৰ্ছ এনেকুৱা ষ্টাৰ্ছৰ চলি আছে কিবা মানে এনেকুৱা লাগিছে টাইমটো যদি আৰু গোটেই ৰাতিও পাৰ কৰি দিব পাৰোঁ ধন্যবাদ মানে সঁচাকৈ ভাল লাগিছে সঁচাকৈ সকলোৱে আমি অনুভৱ শুনিলো সঁচাকৈ ক'বলৈ ভাষা নাই এনেকুৱা এটা আমি আজি আচলতে সঁচাকে কেনেদৰে মানে 3 ঘণ্টা বুলি ক'ব পাৰি 3 ঘণ্টা কেনেদৰে পাৰ হৈ গ'ল আমি গমেই নাপালো সঁচাকৈ আজি বিশেষ দিনটো অকমান কওকচোন যিকেইগৰাকী শিল্পীক লৈ আপুনি আজি অনুষ্ঠানটো আয়োজন কৰিছিলে সেই শিল্পীকেইগৰাকীৰ নামখিনি অকমান কৈ দিয়ক আজি একচুয়ালি লতা মংগেশকৰৰ মৃত্যু দিৱস কিন্তু আমাৰ এই যোৱা 23 ফেব্ৰুৱাৰী মাহটো কি কম বিষণ্ণতাৰ মাহ না আনন্দৰ মাহ কোবাই নাপাৰো ভাষা নাই লতা মংগেশকৰৰ মৃত্যুৰ কেইদিন পিছতেই সন্ধ্যা মুখাৰ্জী মাৰা গেল বাপি লাহিৰী মাৰা গেল কে মাৰা গেল আমাৰ অসমৰ কিশোৰ দাস মাৰা গেল ভূপেন হাজৰিকাতো আমাৰ যেন মৃত্যু নাই সদায় মোৰ লগত আছেই কাৰণ ভূপেন দাৰ লগত মই ইণ্টাৰনেশ্যনেল বুক ফেষ্টিভেলৰ কলকাতাত প্ৰগ্ৰাম কৰিছিলোঁ তেখেতৰ গান মই লগতে তেখেতৰ লগত সুৰ দিছিলোঁ গাইছিলোঁ গতিকে ভূপেন দা মোৰ গুৰু গতিকে এই সকলোক মই এই ফেব্ৰুৱাৰী মাহটো চেলিব্ৰেট কৰিলোঁ সকলো সঁচাকৈ আজি দিনটো আচলতে বিশেষ দিন একেলগে 6 গৰাকী আচলতে ফেব্ৰুৱাৰী মাহত এইটো মাহতে আচলতে তেখেতসকলে মৃত্যুবৰণ কৰিছিলে আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ বিশেষ অনুষ্ঠান ধন্যবাদ